ইনকুবেটাৰ মেচিনটো আপুনি পোৱাৰ পিছত মেচিনটোৰ যিবিলাক বস্তু আছে আপুনি ভালকৈ চাই ল'ব। এটা এডপ্টাৰ দেখিবলৈ পাব আৰু এটা আপোনাৰ টুপিন দেখা পাব। তো এই এডপ্টাৰৰ টুপিনটো আপুনি ইয়াত যিবিলাক আপোনাৰ কাৰেণ্টৰ যিটো বৰ্ড আছে, বৰ্ড এটা আপোনাৰ ঘৰত আনি ল'ব বা ঘৰত যদি থাকে নৰ্মেলি সেইটোত কি কৰিব, সেইটো আপোনাৰ এনেকৈ লগাব। এডপ্টাৰটো লগোৱাৰ পিছত যিটো টুপিন আছে এই টুপিনটো আপুনি এনেকৈ লগাই দিব। লগাই দি পেলাই আপোনাৰ কাম বেলেগ একো নহয়, জাষ্ট আপুনি সুইচটো দি দিলে হ'ল। এয়া চাওক, সুইচ দি দিলে আৰু সুইচ দিয়াৰ আগত চাব ইয়াত লাইট জ্বলি আছে। সুইচটো দি দিলে আৰু চাওক ইয়াত লাইট আহি গ'ল কণ্ট্ৰলাৰত, চাইছেনে? কণ্ট্ৰলাৰত লাইট আহি গ'ল আৰু ভিতৰত আপোনাৰ খুলি চাব, ইয়াত চাই আছেনে? চাব খুলি দিয়াৰ পিছত ইয়াত যিটো মেচিন আছে এই মেচিনটোৰ জোখত এটা কাপোৰ, সূতাৰ কাপোৰ এটা আপুনি পাৰি ল'ব। পাৰি লৈ ইয়াৰ ভিতৰত কণী আপুনি এনেকৈ দি দিব, বুজাইছেনে? কণী আৰু যিটো লাইট দেখা পাই আছে, লাইটৰ তলত এটা এনেকুৱা আপোনাৰ বাতি দি দিব। এই বাতিত পানী দিব। এই পানীটোৱে কি কৰিব, এই মেচিনটোৰ ভিতৰত যিটো হিউমিডিটি আছে এই হিউমিডিটিটো মেইনটেইন কৰিব। আৰু এটা বস্তু চাব এনেকৈ হাত দি যে এই ফেনটোত চলি আছেনে নাই আৰু বতাহটো এইফালে আহি আছেনে নাই, নে ৰিভাৰ্চ হৈ গ'ল। বতাহটো কিহৰ কাৰণে দিয়া হয়, যে এই যিটো হিট প্ৰডিউচ হৈ আছে এই লাইটৰ পৰা, এই বতাহে আপোনাৰ গোটেইখিনি জেগাত মানে হিটটো আপোনাৰ পচাই দিয়ে। আৰু এই যিটো লাইট আছে, লাইটটো আপোনাৰ 60 ৱাটৰ দিলে বেছি ভাল। 60 ৱাটৰ দি দিওঁ। লাইটটো বাৰু আমি দি দিওঁ মেচিনৰ লগত, সেইটো টেনশ্যন ল'বলগীয়া একো নাই। আৰু এটা কথা মনত ৰাখিব, মেচিনটো খোলাৰ পিছত যিটো এই বস্তুটো থাকে এইটো হ'ল চেঞ্চৰ। চেঞ্চৰৰ কাম কি, ইয়াৰ ভিতৰত যিমান আপোনাৰ তাপ উৎপন্ন হৈছে এই তাপটো চেঞ্চৰে ডিটেক্ট কৰি ইয়াত আপোনাৰ শ্ব' কৰায়। মানে 32.3 দেখা পাই আছে যে, মানে এই মেচিনটোৰ ভিতৰত এতিয়া তাপ 32.3 আছে। এইটো আপোনাৰ এনেকৈ থৈ নিদিব বা লাইটৰ ওচৰত থৈ নিদিব, আপুনি এনেকৈ ওলমাই ৰাখিব বস্তুটো। চাই আছেনে? বস্তুটো এনেকৈ ওলমাই ৰাখিব বা এইটো ছাইডত আপোনাৰ ওলমাই ৰাখিব। ওলমাই ৰাখিলে কি হ'ব, গোটেইখিনি জেগাত কিমানখিনি হিট আছে হিটটো ভালকৈ আপোনাৰ ডিটেক্ট কৰি আপোনাৰ এই কণ্ট্ৰলাৰত শ্ব' কৰাব পাৰিব। বন্ধুসকল জানেই 37.7 ডিগ্ৰী চেলচিয়াছ যেতিয়া ইয়াত হ'ব, ইয়াৰ ভিতৰত যিটো লাইট আছে এই লাইটটো আপোনাৰ অট'মেটিকলি অফ হৈ যাব। তো এতিয়া 32.1 আছে, কাৰণ এইমাত্ৰ আমি চুইচ দিলোঁ আৰু এইটো খুলি ৰাখিছোঁ, বতাহ আছে ইয়াত, তাপ হোৱাই নাই। হ'ল ইয়াত যে কণীকেইটা দেখা পাই আছে, এই কণীকেইটা আপুনি কেনেকৈ দিব, কণীকেইটা আপুনি এনেকৈ দিব। এয়া চাই আছেনে? এনেকৈ কণী নিদিব, এনেকৈ থৈ নিদিব, আকৌ এনেকৈ আপোনাৰ দিব হৰাইজেণ্টেলি, এনেকৈ থৈ দিব। এনেকৈ চাই আছেনে? এনেকৈ কণীকেইটা এটাৰ লগত এনেকৈ দিব পথালিকৈ। কিছুমানে আকৌ এনেকৈ দিয়ে, এনেকৈ নিদিব। এনেকৈ দিলে আপোনাৰ পোৱালি নোলাব, এনেকৈ দিব। ঠিক আছে? এইবিলাক বস্তু আপুনি মেচিন লোৱাৰ পিছত ভালকৈ চাই ল'ব। এনেকৈ কণী দিয়াৰ পিছত আপুনি ইয়াৰ যিটো ঢাকনা আছে ঢাকনাটো আপুনি মাৰি ল'ব। মাৰি লৈ ইয়াত আমি এটা গ্লাছ দি দিওঁ। গ্লাছৰ পৰা আপুনি বাহিৰৰ পৰা ধুনীয়াকৈ চাব পাৰিব যে ভিতৰত কণীকেইটা কেনেকুৱা আছে। এই ঢাকনাটো একচুৱেলি দিয়া হয় যেতিয়া পোৱালি ওলায়, মানে পোৱালি চাবলৈ। পোৱালি ওলালে বাৰে বাৰে যদি আপুনি খুলি থাকে হিটটো মেইনটেইন নহয়, তাৰ বাবে ওপৰ ফালে আপুনি চাব পাৰিব। আৰু ইয়াৰ ভিতৰত যিটো আপোনাৰ বাতিত পানী দেখা পাই আছে, এই পানীটো কিন্তু আপোনাৰ সময়ে সময়ে শেষ হৈ যাব। শেষ হৈ গ'লে আকৌ আপুনি পানী ঢালি দিব। ইয়াত বিশেষ কোনো টেনশ্যন লোৱাৰ কথাই নাই, আকৌ ঢালি দিব। বন্ধুসকল এই মেচিনটোত বিশেষ তেনেকুৱা একো নাই কৰিবলগীয়া, জাষ্ট আমি মেচিনটো চব ফিটিং কৰি দি দিম। আপুনি খালি আপোনাৰ কাৰেণ্টত বৰ্ডত গৈ চুইচটোহে দিব। আৰু এটা কথা মনত ৰাখিব, বহুতো ফাৰ্মাৰে জানিব খোজে যে এই মেচিনটোত কিমান টাইমৰ বাবে যদি কাৰেণ্ট গুচি যায় কোনো অসুবিধা নহ'ব। বন্ধুসকল কৈ দিছোঁ, যদি 2ৰ পৰা মানে 4 ঘণ্টা 3 ঘণ্টাৰ কাৰণে কাৰেণ্ট গুচি যায় তেতিয়া আপোনাৰ কোনো অসুবিধা নহয়। যদি 5 ঘণ্টা 6 ঘণ্টা তাতকৈ বেছি আপোনাৰ কাৰেণ্ট গুচি যায় তেতিয়া আপোনাৰ অসুবিধা হ'ব। সেইকাৰণে আপোনাৰ যদি জেগাটোত কাৰেণ্ট মানে খেলি মেলি হয়, বেছি 5-6 ঘণ্টা 7 ঘণ্টাৰ কাৰণে দিনত গুচি যায়, তেতিয়া আপুনি এটা ইনভাৰ্টাৰ বা বেটাৰী এটা ব্যৱস্থা কৰি ল'ব লাগিব। ইম্পৰ্টেণ্ট কথা এটা, মেচিনটোত যে আপুনি কণী দিব, কণীকেইটা কেনেকুৱা হোৱা উচিত, কণীৰ বয়স যাতে আপোনাৰ 6 দিন পাৰ হৈ নাযায়। মানে 1ৰ পৰা 6 দিনীয়া বয়সৰ যিটো কণী আছে সেই কণীটো আপুনি আপোনাৰ ইনকুবেটাৰ মেচিনত দিব। পুৰণা কণী দিলে আপোনাৰ মেচিনৰ পৰা পোৱালি নোলায়। এইটো এটা ইম্পৰ্টেণ্ট বস্তু এই ইনকুবেটাৰৰ কাৰণে। এইটো এটা স্প্ৰে হয়, আপুনি স্প্ৰে কিনি ল'ব। এই বস্তুটো বটলত পানী দি এইটো 20-30 টকা ল'ব। এইটো লৈ পেলাই আপুনি যিকেইটা কণী আছে কণীৰ ওপৰত আপোনাৰ এনেকৈ স্প্ৰে মাৰিব লাগিব। চাই আছেনে? কুঁৱলীৰ নিচিনা। এই কণীৰ বয়স যেতিয়া আপোনাৰ
12, 13, 14, 15 দিন হয় তেতিয়া আপোনাৰ দিনত আপোনাৰ কমচে কম এবাৰ মাৰিব। আৰু যেতিয়া কণীবিলাক আপোনাৰ ফাটিবলৈ ধৰে তেতিয়া আপোনাৰ দিনত কমচে কম 3-4 বাৰ মাৰিব লাগিব। এতিয়া চাওক কণী ফাটিব ধৰি আছে আৰু পোৱালি ওলাই আছে। এনেকৈ আপোনাৰ 3-4 বাৰ মাৰিব লাগিব। আৰু নৰ্মেলি 10 দিন পিছত বা 14-15 এনেকুৱা বয়স হ'লে একবাৰ আপোনাৰ স্প্ৰেটো মাৰি দিলেই হ'ল। একদম কুঁৱলীৰ নিচিনা, বেছি আকৌ হেভিকৈ মাৰিলে তিতি গ'লে কিন্তু দিগদাৰ হ'ব। এনেকৈ তিতি যাব নালাগে, চিষ্টেমটো আপোনাৰ মনত ৰাখিব। কুঁৱলীৰ নিচিনা মাৰিব স্প্ৰেটো। স্প্ৰে মাৰিলে কি হয়, কণীৰ যিটো আৱৰণ আছে, শ্বেলটো উইক হৈ যায়। উইক হ'লে ভিতৰৰ পৰা পোৱালিটো ইজিলি আপোনাৰ বাহিৰলৈ ওলাই আহে। কথা হ'ল মেচিনৰ ভিতৰত পোৱালি ওলোৱাৰ পিছত পোৱালিটো আপোনাৰ মেচিনৰ ভিতৰত 24 ঘণ্টা সময় ৰাখিব। 24 মানে ধৰক ভালকৈ শুকাব লাগিব। চাই আছেনে, এই পোৱালিটো ভালকৈ শুকোৱা নাই, এতিয়ালৈকে ওলোৱা নাই। যিকেইটা ভালকৈ শুকাই গ'লে সেই পোৱালিটোক আপুনি এটা ব্ৰুডিঙত ৰাখিব লাগিব। আপোনালোক দেখুৱাই আছোঁ, তাৰ ব্ৰুডিং বনাই পোৱালিকেইটা আপোনাৰ ব্ৰুডিঙত ৰাখিব লাগিব। ইয়াত বৰ্তমান 130টা পোৱালি আছে, পোৱালি ওলাই আছে আৰু আমি এইফালে আনি আছোঁ। চাই আছেনে, এই পোৱালিকেইটা ধুনীয়াকৈ শুকাই গ'ল, তাৰ কাৰণে আমি লৈ আনিলোঁ। অনাৰ লগে লগে পানীত আপোনাৰ ORS মিক্স কৰি পানী দিব। আৰু যিটো দানা আছে, এইটো দানা প্ৰি ষ্টাৰ্টাৰ দানা, এইটো আপোনাৰ পেপাৰত সিঁচি দিব। এনেকৈ সিঁচি দিলে পোৱালিকেইটা খাব। আৰু যদি আপোনাৰ চব পোৱালি এক লগত ওলাই যোৱাৰ পিছত ভালকৈ শুকাই যায়, তেতিয়াহ'লে লগে লগে আপুনি পেকিং কৰি আপোনাৰ ফাৰ্মত দিব পাৰে বা আপুনি ক'ত বিক্ৰী কৰি দিব পাৰে। তো এইখিনি আছিলে এটা ইনকুবেটাৰ মেচিনৰ বাবে কেনেকৈ মেচিনটো চলায় আৰু মেচিনটোত নজনা মানুহে কেনেকৈ মেচিন এটা চলাব পাৰিব, সেইটো বিষয়ে মই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকে মেচিন লাগে যোগাযোগ কৰিব। আমাৰ পৰা মেচিন ল'লে কোনো ধৰণৰ অসুবিধা নাপায়, আমি চব টাইমত আপোনালোকক গাইড কৰিব পাৰিম। তো ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনালোঁ।